এতিয়া কলো মই বজাৰৰ পৰা মাছ আনো। আমি কালি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নিয়ম কৈছিলো হয় না নহয়? কি আছিল নিয়ম? বাৰে বাৰে হোৱা বুজালে। কি বুজালে? বাৰে বাৰে হোৱা বুজালে ইয়াত কি হয়? প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয়। এতিয়া মই বজাৰৰ পৰা মাছ আনো কামটোৱে বুজাইছে নেকি যে মই কামটো বাৰে বাৰে কৰো? কিয় বুজোৱা নাই নেকি? কি মই বজাৰৰ পৰা মাছ আনো কওঁতে বুজাও নেকি মই এবাৰ আনিছো বুজাইছে নেকি? হে বাৰে বাৰে বুজাইছে। কি বুজাইছে? মই বজাৰৰ পৰা মাছ আনো মানে মই বজাৰৰ পৰা মাছ আনা কামটো মই বাৰে বাৰে কৰো। কি কৰো? এইটোতো কোৱা নাই মই বজাৰৰ পৰা মাছ আনি আছো। এইটো হলে হ'ব এবাৰ কৰাৰ কথা কৈছে। আনিম এবাৰ, আনিছিলো এবাৰ। সেই প্ৰতিটো টেন্সে কি কৰে? বাকী প্ৰতিটো টেন্সে মাত্ৰ এবাৰৰ কথা বুজায়। কেতিয়া? এবাৰৰ কথা। কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সে কি বুজায়? বাৰে বাৰে কৰাৰ কথা। বাৰে বাৰে মই বজাৰৰ পৰা মাছ আনো। ইয়াত কোনো জানা নেকি তুমি কোনটো সময়ত আনা? তুমি যিদিনাখন তোমাৰ দৰকাৰ হয়তো তুমি ৰাতিপুৱাও গৈ আনা, তুমি ৰাতিও গৈ আনা, আবেলি গৈ আনা, তুমি দুপৰীয়া গৈ আনা, যিকোনো সময়ত আনা তুমি কামটো সেইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই পৰে। তুমি যেতিয়া কোৱা সেই কামটো কি হ'ব? প্ৰেজেন্ট ইনডিফিনিট টেন্স। আজি তুমি আনি আছা মই বজাৰৰ পৰা মাছ আনিছো, সেইটো বেলেগ টেন্স। কিন্তু এই যে তুমি এইটো কৈছা মই বজাৰৰ পৰা মাছ আনো, এইটো কোৱা সময়ত তুমি অভাৰঅল গোটেইখিনি মিলাই তুমি এই কামটোৰ ওপৰত তুমি বাক্যটো কৈছা মই বজাৰৰ পৰা মাছ আনো, যে মই এই কামটো বাৰে বাৰে কৰো। এই কামটো বাৰে বাৰে কৰো। আজিৰ কথা বেলেগ, যোৱাকালি কৰিছিলা সেইটো বেলেগ, অহাকালি আনিবা সেইটো বেলেগ টেন্স হয় নে নহয়? যে এই কামটো তুমি বাৰে বাৰে কৰা। এইটো অভাৰঅল গোটেইখিনি সময় লোৱা মিলাই তুমি যেতিয়াৰ পৰা আনা আৰম্ভ কৰিছা আৰু আগলৈও আনি থাকিবা হয় নে নহয়? এনেকৈ বুজায়। এতিয়া আমি এই বাক্যটো কেনেদৰে ইংৰাজীলৈ লৈ যাম বুজি পাইছা? আমি কি কৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত ইংৰাজীত প্ৰথমত কি আহিব লাগে? সাবজেক্ট। এই যে মই বজাৰৰ পৰা মাছ আনো ইয়াত সাবজেক্ট কোন? অসমীয়াত শব্দটো কি হ'ব? সাবজেক্ট কোনটো? মই। সাবজেক্ট মই কি কৈছিলো? সাবজেক্ট কাক কোৱা হয়? কাক কোৱা হয়? যিয়ে কাম কৰে। যিয়ে কাম কৰে। ইয়াত কোনে কাম কৰি আছে? বজাৰে কাম কৰিছে? মাছে কিবা কাম কৰি আছে নেকি? নহয়। কাম কোনে কৰি আছে? মই কৰি আছো। ইয়াত কোনে কৰি আছো? মই কৰি আছো হয় নে নহয়? ট্ৰান্সলেশ্যন পিছত ট্ৰান্সলেশ্যন কৰিম আমি হয় নে নহয়? প্ৰথমত চাই লও ইয়াত সাবজেক্টটো হ'ল মই। ইয়াৰ পিছত ফৰ্মেশন মতে কি হয় আহিব লাগে? কি ভাৰ্ব। কি আহিব লাগে? ভাৰ্বে কি কৰে? কি বুজায়? কাম বুজায়। কি বুজায়? কাম বুজায়। এই যে বাক্যটোত বজাৰ পৰা মাছ আনো ইয়াত কাম কোনটো শব্দ বুজাইছে? আনো শব্দ। কি বুজাইছে? আনো শব্দই ভাৰ্ব বুজাইছে। কি বুজাইছে? ইয়াত কি ভাৰ্ব বুজাইছে? কাম হল মেইন, আনোর মেইন ভার্ব হল আনা। আনো হল মানে আনা কাম। কি কাম? আনা কাম। মেইন ভার্ব হল আনা কাম। বুজি পাইছা? ইয়াৰ পিছত বাকি যিখিনি থাকিব গোটেইখিনি আমি অবজেক্টত লিখিম। গোটেইখিনি আমি অবজেক্টত। ইয়াতে সাবজেক্ট আৰু ভার্ব লিখাৰ পিছতে আমাৰ বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈ যায়। ইয়াৰ পিছত আমি অবজেক্টটো ফলো কৰিম। বুজি পাইছা? এতিয়া আমি ইংৰাজীত লিখিম। প্ৰথমত লিখিম সাবজেক্ট। প্ৰথমত লিখিম সাবজেক্ট। সাবজেক্ট হল মই। মই ইংৰাজী আই। আৰু ইয়াৰ পিছত আহিব ভাৰ্ব। কি আহিব? অসমীয়াত লাষ্টত আছে কিন্তু ইংৰাজীত অহাৰ পিছত সাবজেক্টৰ পাছতেই ভাৰ্ব আহি যাব। সাবজেক্টৰ পাছতেই প্ৰেজেন্ট ইনডিফিনিটত ভাৰ্ব আহি যাব। এতিয়া আনো বা আনো মানে আনা কাম। কি কাম? আনা। আনাৰ ইংৰাজী কি? আনাৰ ইংলিছ হল ব্ৰিং। কি? ব্ৰিং। BRING ব্ৰিং। BRING ব্ৰিং। আৰু এই ভাৰ্বৰ কি কৈছিলো আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভাৰ্বৰ প্ৰথম ৰূপ। ব্ৰিংৰ তিনিটা ৰূপ হল ব্ৰিং, ব্ৰড, ব্ৰড। ব্ৰিং, ব্ৰড, ব্ৰড। আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি প্ৰথম ৰূপে ইউজ কৰো। কি কৰো? প্ৰথম ৰূপে। এতিয়া তোমালোকে চোৱা মই এই ভাৰ্বটো সাবজেক্ট পিছত কি আহিব লাগে? ভাৰ্ব। ভাৰ্ব হল ব্ৰিং। ভাৰ্বৰ ব্ৰিংৰ যেনে প্ৰথম ৰূপ আছে এইটোৱে লিখিম। আই ব্ৰিং। লিখিলো আই ব্ৰিং। আই ব্ৰিংৰ অৰ্থ এইটো হৈ গল প্ৰেজেন্ট ইনডিফিনিট টেন্স। ইয়াতেই প্ৰেজেন্ট ইনডিফিনিট টেন্স মই আনো। পিছত কি আনো এইখিনি পিছত কম। এইখিনি পিছত কম। বুজি পাইছা? এতিয়া মই আনো হয় নে নহয়? মই আনো ইয়াতেই বাক্যটো হৈ গৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। ইয়াতে বুজি পেলাব লাগে তোমালোকৰ সাবজেক্টৰ পিছত ভাৰ্ব আহিলেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈ যায়। বাকি অবজেক্ট বেলেগ বেলেগ সদায় হৈ যাব। বুজি পাইছা? এতিয়া হল মই কাম কৰো কি? আনো। ইয়াৰ পিছত অবজেক্ট হল বজাৰৰ পৰা মাছ। বজাৰৰ পৰা মাছ। মাছৰ ইংৰাজী ফিছ। আৰু বজাৰৰ পৰা একেলগে লিখিব লাগিব। এইটো এটা ফ্ৰেজ। এইটো এটা ফ্ৰেজ। বজাৰৰ পৰা। কাৰণ পৰাটো কাক বুজাইছে? বজাৰৰ পৰা। কাৰ পৰা কি বুজাইছে? বজাৰৰ পৰা। তেনেহলে মাছৰ ইংৰাজীটো মাছ হয় নে নহয়? ফিছ। মাছৰ ইংৰাজী কি? ফিছ। মাছৰ ইংৰাজী হল ফিছ। তেনেহলে তুমি এইটো ল'ব লাগিব আই ব্ৰিং ফিছ ফ্ৰম মাৰ্কেট বা ফ্ৰম মাৰ্কেট ফিছ। ফ্ৰম মাৰ্কেট ফিছ নিমিলে হয় নে নহয়? গতিকে আমি কি লিখিম? আগত লিখিম ফিছটো। কি লিখিম? মই আনো। মই আনো। কি আনো? মাছ আনো। মাছ মানে মাছৰ ইংৰাজী কি হব? ফিছ। মাছৰ ইংৰাজী ফিছ। এইটো গঠন কৰোতে চিৰিয়েল বুজি পাব লাগে। বুজি পাইছা?
কিন্তু তোমালোকে এটা কথা ধ্যান দিবা যে সাবজেক্ট আৰু ভাৰ্বৰ হল প্ৰথমত সাবজেক্ট আৰু ভাৰ্ব সেইখিনিয়ে আহিব বুজি পাইছা বেলেগ বস্তু নাহে প্ৰথমত আহিব আই আৰু ইয়াৰ পিছত সাবজেক্ট আহিব ইয়াৰ পিছত ভাৰ্ব আই ব্ৰিং মই আনো বাকিখিনি ইয়াৰ পিছত তুমি সিৰিয়েলি বহাবা মই আনো মাছ কৰ পৰা বজাৰ মানে বজাৰৰ ইংলিছ কি মাৰ্কেট আৰু পৰাৰ ইংলিছ ফ্ৰম গতিকে ইংৰাজীত ফ্ৰমটো হল এটা প্ৰিপজিশন কি হল প্ৰিপজিশন অসমীয়াত প্ৰিপজিশন শব্দৰ পিছত বহে বজাৰৰ পৰা আৰু ইংৰাজী প্ৰিপজিশন আগত বহে বজাৰৰ ইংলিছ হল এইটো বজাৰৰ পৰা মাৰ্কেট আৰু ইয়াৰ অৰ্থ হল ফ্ৰম তো আমি লিখিম ফ্ৰম মাৰ্কেট কি লিখিম ফ্ৰম মাৰ্কেট এনেকা অৰ্থ আমি কেতিয়া শিকো যেতিয়া শিকো এনেদৰে শিকিব